750 মান পৰিব এটাই দেই। তো নমস্কাৰ, মোৰ নাম ধীৰাজ ৰাভা। নমস্কাৰ, মোৰ নাম জুলি ৰাভা। তো আজি আমি ভোগালী বিহুৰ উপলক্ষে ইয়াত পুখুৰীত আহিলোঁ মাছ মাৰিব দেই। ইমান ডাঙৰ ডাঙৰ মাছ উঠাম আজি আপোনালোকে চাই থাকোঁ। ইয়াত জাল তাল লৈ পূৰা ৰেডি হৈ আহিলোঁ। তো আজি ভোগালী বিহুতো যিহেতুকে তো মানে বহুতে মানে মাছ ল'ম বুলি কৈছে। তো আহে না নাহে চাং, মাছ মাৰি চাং আগতে না। তো আমিও দেৰি নকৰোঁ আৰু না, ভিডিঅ'খন কৰোঁ ষ্টাৰ্ট। তো পাই গ'লোঁ মাছ, ডাঙৰ ডাঙৰ মাছ দেই। আপোনালোকক কি মাছ লাগে, গ্লাছ কাট লাগে, বি কাট লাগে, কমত কাট লাগে, আপোনালোকক দেখুৱাই আছোঁ মই এটা এটাকে। তো আপোনালোকে অলপমান ৰখি থাকক। এই চালা, এইটো হৈছে গ্লাছ কাট মোটামুটি 2.5 কিলো ওচৰত হ'ব দেই, 2.5 কিলো ওচৰত। তো আপোনালোকে কাৰোবাক লাগে নেকি? পুখুৰীৰ মাছ বিক্ৰী কৰি আছোঁ। ইয়াৰ পূৰা মানুহ দৰ্শক বুলি ক'লে ভুল হ'ব, মানে গ্ৰাহক পূৰা গ্ৰাহক আহিছে ইয়াত। মানে ভোগালী বিহুৰ নামত খাব আৰু ন সকলোৱে। এয়া মোটামুটি 2.5 কেজি এটা মাছ। এইটো হৈছে মোটামুটি 2.5 কিলো হৈছে দেই, 2.5 কিলো। তো ইয়াৰ প্ৰাইচ আহিব মোটামুটি 500 2.5 কিলো হ'লে আৰু 8 কেজিৰ দাম হৈছে 625 টকা আহিব। এইটো 625 টকা এটা মাছ ল'লে। ইয়াৰ প্ৰাইচ হৈছে মোটামুটি, ইয়াৰ ৰেটটো হৈছে মানে 275 টকা দেই। মানে 1 কেজি 100 গ্ৰাম হৈছে এইটো মাছটো। তো 800 টকাকৈ বিক্ৰী কৰি আছোঁ। তো 200 কেই টকা হ'ব, 75 টকা দি দিলোঁ আমাৰ খুৰাক। ইয়াৰ বহুত দূৰৰ পৰা মানুহ আহি আহিছে দেই, মানে মাছ কিনিব। ক'ৰ পৰা আহিছে ভাইটি আপুনি? মই মেঘালয়ৰ পৰা না? আচ্ছা ঠিক আছে। ভোগালী বিহু মানে না আপোনালোকে? মানুহ আচ্ছা ঠিক আছে, মাছগিলা লৈ যাব। আচ্ছা ঠিক আছে। ইয়া মোটামুটি 2 কিলো 3 কিলো মাছ দেই, একদম বিঘাত মাছ। আপোনালোকক যদি লাগে আহিব। মানে বিক্ৰী কৰি আছোঁ, পূৰা বিক্ৰী কৰি আছোঁ, ফাটাফাটি বিক্ৰী কৰি আছোঁ। মানে বহুতেই লৈ গ'ল, মোটামুটি কুইণ্টেলৰ ওচৰত বিক্ৰী কৰিলোঁ দেই। বহুত ডাঙৰ হৈছে মাছ। ইয়াৰ চাওক আপোনালোকে, চাওক ইয়াত দুটা লৈ থৈছোঁ মই। ইয়া মজা। আৰু এইফালে আছে ষ্টক কৰি থোৱা আছে দেই, ষ্টক একদম পূৰা তাজা ষ্টক কৰি ৰাখি দিছোঁ এইখিনিত। আৰু এইফালে মাৰি আছে না? এইফালে পূৰা মাৰি আছে, মানে লগত টাটকা উঠাইছোঁ আৰু লগত টাটকা বিক্ৰী কৰি আছোঁ দেই। কাৰোবাক যদি লাগে আহি যাব ভোগালী বিহুৰ নামত। এইয়া ভোগালী বিহু বুলি পূৰা মাছ পিচ কৰি আছোঁ দেই। ইয়াত ডাঙৰ মাছ, ইয়াৰ চাহ খাই মজা লাগিব। ইয়াৰ লগত কাটিলে লগত বনাই আছে দেই, একে মানে খাও লাগিছে তাৰমানে না। সোনকালে বনা খাৰ না, একো দিব নালাগে, অনলি বইল ঠিক আছে। আৰু এতিয়া কি কৰি আছে এইফালে? মাছ ভাজিছোঁ। মাছ আৰু এইফালে মাছেৰে মাছ, মানে খালি মাছেৰে বজাৰ। তো বহুতে খাব ইচ্ছা গৈ আছে, পূৰা ভিৰ লাগি আছে দেই বজাৰ। তো গা চা ধুব মন নাযায় আৰু পূৰা খাও লাগি গৈছে। ইয়াত টেষ্ট কৰি আছোঁ দেই, মাছ ফ্ৰাই একদম মজা লাগিব যেন পাইছোঁ খাই। মজা। আৰু ইয়াত পানী নহয় দেই, পানী কি বুলি ক'ম আপোনালোকক নক'লেও বুজি পাব চাগে আপোনালোক। ইয়াত পানী নহয়। এইবাৰ যেন বিহু লাগিছে, এইবাৰহে ভোগালী বিহু যেন লাগিছে দেই। পূৰা গাত ৰিম ৰাম কৰি গৈছে। মানে একদম ৰাতিপুৱাৰ পৰা পুখুৰীত মাছ মাৰি আছোঁ। তো একদম মানে ৰকাই খাই দিলোঁ দেই অকণমান। তো এতিয়া খাই বৈ অকণমান গা ধুব যাম এতিয়া। আজিৰ কাৰণে এইখিনিয়ে ভিডিঅ' আগবঢ়ালোঁ। তো নেক্সট ভিডিঅ' লগ পাম দেই। বাই বাই।